Good morning, everyone. একদম পুৱা 4টা বজাত এনেকুৱা পোহৰ হৈ যায় চাওকচোন, আৰু গোটেই গৰম এইবিলাক চৰাইবিলাক হাল্লা কৰি আছে। গোটেই চৰাই চিৰিকটিবিলাক উঠি গ'ল। এতিয়া মুৰ্গী ডাক দি আছে, কি সুন্দৰ দৃশ্য। আৰু সদায় আমাক আজিৰ দিনটো দেখায় না ঈশ্বৰৰ অনুগ্ৰহ নহ'লে, দয়া নহ'লে আমি আজিৰ দিনটো দেখা নাপালোঁহেঁতেন ন। আমাক কিমান মৰম কৰে, আমাক আজিৰ দিনটো দেখায় ন। আমি প্ৰতিটো ৰাতিপুৱা উঠি ঈশ্বৰক ধন্যবাদ দিব লাগে ন। কিন্তু আমি নিজৰ জীৱনত আমি ব্যস্ততাৰে থাকোঁ ন। ৰাতিপুৱা উঠি কি কৰিম কি নকৰিম, কিন্তু আমি ঈশ্বৰক পাহৰি যাওঁ। যিজনে আমাক সৃষ্টি কৰিছিলে, বনাইছিলে, তেখেতক আমি পাহৰি যাওঁ। তেখেত সদায় আমাৰ লগত থাকে, কিন্তু তেখেতে আমাক মৰম কৰি বনাইছে না। তেখেতে কেনেকৈ আমাক পাহৰিব ন। সেইকাৰণে ঈশ্বৰক ৰাতিপুৱা শুই উঠিয়ে ঈশ্বৰক ধন্যবাদ দিব লাগে, আৰু ৰাতি শোৱাৰ আগতে ঈশ্বৰক ধন্যবাদ দি শুব লাগে। কি ৰাতিটো কি হয় কি নহয় কোনো নাজানে ন। কিমান মানুহ আজিৰ দিনটো দেখা নাপায় ন। সেইকাৰণে আমাক ঈশ্বৰে মৰম কৰা সদায় আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আপোনালোকৰ কি কয়, আপোনালোকৰ মতামতি কি হয় কমেণ্টত জনাবচোন এবাৰ। ঈশ্বৰে আমাক মৰম কৰে নকৰে কমেণ্ট এটা প্লিজ জনাবচোন।